মানে হাইলাইট কৰিবলৈ হ'লে মানে গ্ৰাম্য অনুভূতিটো আচলতে মই মানে চিলেক্ট কৰিলো। তাতে তেখেতৰ ধাৰণাটো এনেকুৱা হৈছিলে যে লখিমপুৰত এটা ঘৰ আছে, সেই ঘৰটো বহুত ধুনীয়াকে সজাই থৈছে, ড্ৰয়িংটো চাবলগীয়া। তাত মানে পুৰণা কিছুমান ঐতিহাসিক সমল আছে। আচলতে নম্বৰ নাইবা মূল্যায়নে শিক্ষিত নহয়। যিখিনি মানুহৰ আমি যদি চাওঁ ৱৰ্ল্ডৰ যিসকল প্ৰতিষ্ঠিত ব্যক্তি, তেখেতসকল কিন্তু চাকৰি নহয়, চাকৰিজীৱী নহয়, তেখেতসকল বেপাৰীহে। বেপাৰী আমি কোন পথে গৈ আছো? আজি যদি আমি চাওঁ যে প্ৰত্যেকখন গাঁৱতে মই মদৰ দোকান এখন খুলি পেলাই বিজনেছ কৰিছো, সেইটো বেলেগ কথা আছিলে। মই মানুহক এণ্টাৰটেইন দিছো। আজিখিনি আচলতে সেইবোৰহে প্ৰয়োজন আছিলে অসমীয়া জাতিৰ। নতুনত গুচি গ'ল, তাকো মহিলাই বনোৱা। মিচিং কাপোৰৰ কথা কৈছো, আজি ইণ্টাৰনেশ্যনেল প্লেটফৰ্ম, আমেৰিকা লণ্ডন গুচি গ'ল, ডুবাই। নমস্কাৰ, আলাপৰ দ্বিতীয়টি খণ্ডলৈ আমাৰ দৰ্শকসকলক স্বাগতম জনাইছো। আজি আমাৰ মাজত উপস্থিত আছে লখিমপুৰৰ এজন বিশেষ ব্যক্তি, যাৰ নাম হৈছে দিকপল লাহন। তেওঁ নিজৰ ঘৰখনকে এখন পৰ্যটক স্থলীলৈ ৰূপান্তৰিত কৰিবলৈ প্ৰচেষ্টা কৰিছে, আৰু তেওঁ সেই প্ৰচেষ্টা আজি লখিমপুৰত এটা সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। লগতে আমাৰ দৰ্শকসকললৈ এটি বিশেষ অনুৰোধ, আমাৰ এই ভিডিঅ'টি শেষলৈকে চাব, আৰু ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। দাদা, আপোনাক আমাৰ আলাপত দ্বিতীয়টি খণ্ডলৈ স্বাগতম জনাইছো, লগতে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ধন্যবাদ। ধন্যবাদ। আমি বিশেষকৈ এই আলাপৰ জৰিয়তে গাঁৱে ভূঞে থকা যিসমূহ লুকাই থকা প্ৰতিভা, সেইসমূহ বিকাশ আৰু প্ৰকাশৰ চেষ্টা কৰোঁ। লগতে যিহেতু আমাৰ এই গ্ৰাম্যানুভূতি এই প্ৰতিষ্ঠানটো আমাৰ লখিমপুৰৰ এটা খুব ধুনীয়া পৰ্যটক স্থল হিচাপে প্ৰতিষ্ঠিত হৈছে বৰ্তমান সময়ত, গতিকে তাৰ ওপৰত লক্ষ্য ৰাখি আমি ভাবিলো যে আপোনাৰ পৰা দুআষাৰি গ্ৰাম্যানুভূতিৰ জন্ম কেনেকৈ হৈছিল, ইয়াৰ লগত কেনেকুৱা ধৰণৰ স্মৃতি জড়িত আছে, সেই বিষয়ে অলপ জানিবৰ বাবে আপোনাৰ ওচৰত আজি আমি উপস্থিত হৈছোহি। গতিকে আমি প্ৰথমতে জানিব বিচাৰো আপোনাৰ পৰা যে এই গ্ৰাম্যানুভূতি নামটো কেনেকৈ আহিল, সেইটো কোনে নামাকৰণ কৰিলে? আপুনি নিজে কৰিছে নে অন্য কিবা বিষয়ৰ পৰা অনুপ্ৰাণিত হৈছে? আচলতে টুৰিজিমৰ কিছুমান ছেগমেণ্ট আছে। ছেগমেণ্ট ধৰি লওক ৱাইল্ড টুৰিজিমেই হওক, এডভেঞ্চাৰ টুৰিজিমেই হওক, নাইবা স্পিৰিচুৱেল টুৰিজিমেই হওক, ঠিক তেনেধৰণে ভিলেজ টুৰিজিমৰ এটা ছেগমেণ্ট আছে। সেই ভিলেজ টুৰিজিমত যদি আমি হাইলাইট কৰিবলৈ হয়, তেতিয়াহ'লে আমাৰ যিটো অসমীয়া গ্ৰাম্য প্ৰধান মানে হাইলাইট কৰিবলৈ হ'লে মানে গ্ৰাম্য অনুভূতিটো আচলতে মই মানে চিলেক্ট কৰিলোঁ। তাতে সেইটো এটা কমন ৱৰ্ড, গ্ৰাম্য অনুভূতি। আমি যদি নাউনলৈ নিবলৈ যাওঁ আৰু তাক যদি অকণমান মনোগ্ৰাহী নাইবা বেলেগৰ পৰা পৃথক কৰিবলৈ যাওঁ, সেইকাৰণে গ্ৰাম্যানুভূতি নাম দিয়া হ'ল। গ্ৰাম্যানুভূতি নামটো এইটো কাৰণে মানুহৰ হৃদয়ত মানে কোনোবা নহয় কোনোবা এজন মানুহ গাঁৱৰ লগত জড়িত, গাঁৱৰ শিপাডালৰ লগত জড়িত, তেনেকৈ গ্ৰাম্যানুভূতি নাম দিয়া হ'ল। আচ্ছা। আপোনাৰ এই গ্ৰাম্যানুভূতি আৰম্ভ কেতিয়াৰ পৰা হৈছে? গ্ৰাম্যানুভূতি নামটো দিয়া আমি 2020 চনতে দিছিলো। হয়। তাৰপিছত আমাৰ কামখিনি আন্তঃগাঁথনি কাম চলি আছিলে, আৰু আমাৰ যিটো অতিথি কক্ষ ড্ৰয়িং ৰুমত কামখিনি আমাৰ চলি আছিলে, কিন্তু আমি ভবা নাছিলো যে ইয়াৰ পৰিসৰ আজিৰ তাৰিখত যিখিনি হৈছে এইখিনি হ'বগে। কাৰণ আমি নিজৰ কামখিনি গ্ৰাম্যানুভূতিৰ কামখিনি মই কৰিছিলো নিজৰ ভাল লগাৰ কাৰণে, আৰু যিহেতু মই এটা প্ৰাকৃতিক পৰিৱেশত থাকি ভাল পাওঁ, আৰু লগতে গৃহ সজ্জা কৰি ভাল পাওঁ, ঘৰখন বৰ ধুনীয়াকে সজাই ভাল পাওঁ, ঠিক তেনেধৰণে কামবোৰ আৰম্ভ হৈছিলে। কিন্তু পৰৱৰ্তী পৰ্যায়ত আমাৰ যিখিনি ঐতিহাসিক সমল, সেই সমলখিনিৰ সংগ্ৰহৰ পৰিমাণটো বাঢ়ি যোৱাৰ লগে লগে এটা সংগ্ৰহালয় ৰূপ পালে, আৰু বৰ্তমান সময়ত আজি এই অৱস্থাত উপনীত হ'ল। আচ্ছা, আপোনাৰ যে এই গ্ৰাম্যানুভূতি প্ৰতিষ্ঠানটো, মই প্ৰতিষ্ঠান বুলি কৈছো, এই প্ৰতিষ্ঠানটো আপুনি ঘৰৰ পৰাই যে আৰম্ভ কৰিলে, এনে বেলেগ এডোখৰতো কৰিব পাৰিলে নে? কিন্তু ঘৰৰ পৰা এটা পৰ্যটকস্থলীলৈ ৰূপান্তৰ কৰা কিবা ইয়াৰ উদ্দেশ্য আছিল নেকি? একচুৱেলি কি হৈছে, প্ৰথম আৰম্ভণিতে পৰ্যটনস্থলী হোৱাৰ আগতে আমাৰ ইয়াত যেতিয়া বাহিৰৰ পৰা এজন অচিনাকি ব্যক্তি আহে, তেতিয়া তেখেতৰ ধাৰণাটো এনেকুৱা হৈছিলে যে লখিমপুৰত এটা ঘৰ আছে, সেই ঘৰটো বহুত ধুনীয়াকে সজাই থৈছে, ড্ৰয়িংটো চাবলগীয়া। তাত মানে পুৰণা কিছুমান ঐতিহাসিক সমল আছে। ঠিক তেনেধৰণে মানুহৰ এইটো কৌতূহলী মনবোৰ মানে প্ৰসাৰ লাভ কৰিছিলে। তেনেধৰণে আমাৰ প্ৰথম অৱস্থাত আমি কোনো আৰম্ভণি হোৱাই নাছিলে, তেতিয়াতে আমাৰ দিনটোত দৈনিক 20জনৰ পৰা 30জন মানুহৰ দৈনিক সমাগম হৈছিলে।
ঠিক তেনেধৰণে আমি ভাবিলো যে মানুহ যিহেতু আহিছে, আমি ইয়াৰ পৰিসৰটো বহল কৰি টুৰিজিমৰ পৰ্যায়লৈ লৈ যাওঁ। ঠিক তেনেধৰণে আজি সেই তাৰ ওপৰত গৱেষণা কৰি কামবোৰ কৰি বিভিন্ন ঠাইবোৰ আমি চাই তাৰ উপলব্ধি কৰি আজিৰ তাৰিখত এই গ্ৰাম্যানুভূতি প্ৰতিষ্ঠা কৰা হয়। আপোনাৰ ইয়াতে গৱেষণা বুলি এটা শব্দ কোৱাৰ কাৰণে মই কৈছো, আপুনি এই পৰ্যটক বা প্ৰজন্মৰ ওপৰত কিবা গৱেষণামূলক বা এডুকেশ্যনেল বা আনুষ্ঠানিক শিক্ষা লৈছিল নেকি? মই ভাবো যদি যাদৱ পায়েং ডাঙৰীয়াই যদি ফৰেষ্টৰ ডিগ্ৰী নোলোৱাকে ইণ্ডিয়াৰ এজন হ'ব পাৰিছে, ফৰেষ্ট মেন অফ ইণ্ডিয়া নহয়, ৱৰ্ল্ডৰে এজন প্ৰতিষ্ঠিত হ'ব পাৰিছে। ঠিক তেনেধৰণে টুৰিজিমৰ ক্ষেত্ৰত মানে আমি ঘূৰোতে যিখিনি আমি অভিজ্ঞতা পালো, সেই আচলতে অভিজ্ঞতাটোৱে শিক্ষা। হয়, আমি এনেকুৱা শিক্ষিত মানুহ দেখিছো যি উচ্চ ডিগ্ৰীধাৰী হৈও আজি চিপছৰ পেকেটটো নাইবা পানী বটলৰ পেকেটটো এনেকে দলিয়াই দিয়ে, গাড়ীৰ ভিতৰৰ পৰা দলিয়াই দিয়ে। কিন্তু এনেকুৱা মানুহো দেখিছো যি অশিক্ষিত হৈ সেইটো বুটলি দিয়ে। তাক কেনেধৰণে ইউটিলাইজ কৰিব লাগে। আচলতে নম্বৰ নাইবা মূল্যায়নে শিক্ষিত নহয়, যিখিনি মানুহৰ জ্ঞানটোৰ ইউটিলাইজেশ্যনটোৱে শিক্ষা মোৰ মতে। আমাৰ বহু ক্ষেত্ৰত আমাৰ মানুহবিলাকক দেখা যায়, যেতিয়া অসমীয়া এজন লোকে বা এজন অসমীয়া যুৱকে এটা প্ৰতিষ্ঠান বা বিজনেছ বা যিকোনো ধৰণৰ কাম এটা যেতিয়া হাতত লয় বা সেই কামটো আৰম্ভ কৰিব লয়, তেতিয়া বিভিন্ন ধৰণৰ সমালোচনা কৰা দেখা যায় বা ইটিকিং কৰা দেখা যায়। তেনেকুৱা আপোনাৰ মাজত হৈছিল নেকি যে আপুনি গ্ৰাম্যানুভূতি আৰম্ভ কৰিব লৈছে, তাক লৈ কিছুমানে আলোচনা কৰিছে, সমালোচনা কৰিছে, তেনেকুৱা কিবা? আচলতে যিসকলে কৰিছিলে তেখেতসকলক মই মানে ভাবো এনেধৰণে তেওঁলোকৰ জ্ঞান সীমিত আছিলে, সেইকাৰণে কৰিছিলে। কাৰণ মই যিটো জব কৰিছিলো, সেই জবটোৰ যোগেদি মই ভাৰতৰ বিভিন্ন প্ৰান্তত দেখিছিলো আজিৰ তাৰিখত কি চলি আছে, আজিৰ তাৰিখত মানুহে চাইকলজিকেলি কি বিচাৰে, ট্ৰেইনটো কলৈ গৈ আছে, সেইখিনি আমি দেখিছিলো। কিন্তু মোক যিসকলে সমালোচনা কৰি আছে তেওঁলোকে হয়তো সেইখিনি জ্ঞাত নাছিলে। তেওঁলোকে আজিৰ তাৰিখত সংস্থাপন বুলি ক'লে চৰকাৰী চাকৰি নাইবা দৈনিক মাহেকে এটা পইচা আহি থকাটোকে মানে সংস্থাপন বুলি ভাবে, নাইবা এটা ব্যৱসায় কৰাটোকে সংস্থাপন বুলি ভাবে। কিন্তু এনেধৰণে এটা কাম কৰিও যে সংস্থাপিত হ'ব পাৰে, তেওঁলোকৰ এইটো ধাৰণা নাছিল কাৰণেই মোক সমালোচনা কৰিছিলে। আচলতে সেইটো মই তেওঁলোকক ভুল নুবুজো, কাৰণ এই ছেগমেণ্টটোৱে নতুন। কাৰণ আজিৰ তাৰিখত মানে মানুহে নতুনত্বৰ পিছত দৌৰে আৰু মানুহক অনুভূতি লাগে, নতুন হেৰি লাগে। সেইটো কাৰণে মই নাভাবো তেওঁলোকে যিসকলে সমালোচনা কৰিছিলে তেওঁলোকৰ আচলতে জ্ঞান সীমিত আছিলে। আজিৰ তাৰিখত তেওঁলোকে মোক প্ৰেৰণাহে দিয়া দেখো। তেনেধৰণে কথা। আচলতে যিসকলে সমালোচনা কৰিছিলে তেওঁলোকে হয়তো ভাবে যে চাকৰি এটা পালেই এটা আচলতে এইটো অসমীয়া সমাজৰ এটা কি ক'ম আৰু, এইটো এটা হেৰি হৈ গ'ল। কাৰণ ইয়াত বেপাৰী শব্দটো বেয়া ধৰণে প্ৰয়োগ কৰে, এইটো বেপাৰীহে হ'ল। আচলতে আমি যদি চাওঁ ৱৰ্ল্ডৰ যিসকল প্ৰতিষ্ঠিত ব্যক্তি, তেখেতসকল কিন্তু চাকৰি নহয়, চাকৰিজীৱী নহয়, তেখেতসকল বেপাৰীহে। বেপাৰী শব্দটো আচলতে আমি ভাবো যে আমি এই শস্য বিক্ৰী কৰা ব্যৱসায়ী কেইজনকে বেপাৰী সেই তেনেকুৱা লেভেলত চাই, নাইবা ধৰি লওক কিবা বস্তু মানে ধৰি লওক ফেৰীৱালা খিনিকহে বেপাৰী বুলি ভাবে, মানে সেই বেপাৰী বুলি ভাবে। কিন্তু এই যে আম্বানী, ৰিলায়েন্সৰ কোম্পানী নাইবা সেইখিনিও যে বেপাৰী, সেইখিনি টাটাও যে এটা বেপাৰী, নাইবা বেংকৰ মেনেজাৰ, বেংক প্ৰতিষ্ঠানটো এটা যে বেপাৰী, সেই বস্তুটো আচলতে তেনেধৰণে নাভাবে আচলতে। কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ, বেপাৰ কিহক লৈ গৈছে। এতিয়া আমি গ্ৰাম্য পৰ্যটন কৰাৰ লগে লগে ছাপোজ লখিমপুৰৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে, তেওঁলোকে তেল পুৰি আহিছে, তেল ডিপুকেইটা চলিছে, ৰোড টেক্স দিছে, ক'ৰবাত চাহকাপ খাইছে, ক'ৰবাত হোটেলত থাকিছে, তেওঁলোকে পইচা লৈ আহিছে, ডিষ্ট্ৰিক্টখনলৈ পইচাটো আমদানি কৰিছে। আজি ডুবাইত কিয় ইমান ডাঙৰ, ডুবাইত বিভিন্ন দেশৰ পৰা, থাইলেণ্ডত বিভিন্ন দেশৰ পৰা মানুহ গৈ পেলাই পইচা খৰচ কৰিছে। আচলতে টুৰিজিম বস্তুটো এনেকুৱা, টুৰিজিমৰ কাৰণ এই যে আমি প্ৰতিষ্ঠানটো আৰম্ভ কৰিলো, তাৰ কাৰণে যে অকল গ্ৰাম্যানুভূতিয়ে উপকৃত হৈছে নহয়, গোটেই ডিষ্ট্ৰিক্টখন উপকৃত হ'ব, গোটেই ষ্টেটখন উপকৃত। প্ৰেক্টিকেলি চাব গ'লে মাত্ৰ গ্ৰাম্যানুভূতি উন্নত হোৱা নাই আৰ্থিকভাৱে, মানে অকল গ্ৰাম্যানুভূতি ছেগমেণ্টটো মই বাদেই দিলো,
টুৰিজিম ছেগমেণ্টটো এনেকুৱা যে অকলে ডেভেলপ নহয়, সকলোৱে ডেভেলপ হয়, অঞ্চলটো সামৰি লয়, অঞ্চলটো সামৰি লয়। আজি আমাৰ সহজ ভাষাত ক'ব গ'লে, আজি যদি আমি পদুমনি থানে কথা কওঁ, পদুমনি থানৰ ফ্ৰণ্টত সেইটো এটা মানে আধ্যাত্মিক টুৰিজিমত যদি আমি ধৰিব যাওঁ, পদুমনি থানৰ ফ্ৰণ্টত যিখিনি দোকান চলি আছে, এখন পাৰ্ক চলি আছে, তাতে বিভিন্ন মানে হোটেল চলি আছে, সেই সকলো মানে কি হয় ধৰি লওক সেইটো এটা ভাল দিশ, মানে পজিটিভ দিশ, যে টুৰিজিমে বহুত বস্তু উন্নত কৰে মানে, আৰু বহুতে সংস্থাপন দিয়ে পোনপটীয়াকে আওপকীয়াকে, মানে এটা ব্যক্তিমুখী হোৱা ভৱিষ্যত বা ব্যক্তিমুখী কৰি তুলিবলৈ চেষ্টা কৰে। অসমীয়া জাতিটো যদি জীয়াই ৰাখিবলৈ হয় নহয়, তেতিয়াহ'লে আমি কিন্তু অৰ্থনীতিটো সবল কৰিব লাগিব, নহ'লে আৱেগত জাতি জীয়াই নাথাকিব। আৰু এনেকুৱা ধৰণৰ চিন্তাধাৰাবোৰ হ'বলৈ হ'লে খুব এটা জাতীয়তাবাদী মন লাগিব, নহয়? জাতীয়তাবাদী মানে মই ইয়াত দুটা কথা আহিলে, এটা জাতীয়তাবাদী মানে বগা শাৰ্টটো পিন্ধাটো জাতীয়তাবাদী, আৰু এটা জাতীয়তাবাদী মানে হ'ল যিখিনি অৰ্থনৈতিক যিখিনি কাৰুকাৰ্য, সেইখিনি অনা অসমীয়াৰ পৰা কেনেধৰণে মানে তাৰ পৰা ভাগ বিতৰা কৰি কাহি নহয়, তেখেতসকলেও চলক আমিও চলাওঁ, তেনেধৰণে আমি কেনেধৰণে তেখেতসকলৰ পৰা আয়ত্ব কৰিব পাৰোঁ, আয়ত্ব কৰি আমাৰ জাতিটোক কেনেধৰণে সংস্থাপিত কৰি আমাৰ ধৰণে মানে জাতিষ্কাৰ কৰিব পাৰোঁ, সেইটো জাতীয়তাবাদী। জাতীয়তাবাদ বুলি কওঁতে কৈছো, হয়তো জাতীয়তাবাদ নহ'ব পাৰে। আপোনাৰ কেইদিনমানৰ আগতে মই এটা পোষ্ট পাইছিলো, মই আপোনাক ফ'ল' কৰা আছে ফেচবুকত, তাত পোষ্ট পালো যে মই সংস্থাপন দিম কিন্তু চান্দা নিদিওঁ। তাৰ কিবা উদ্দেশ্য আছিল নেকি সেই পোষ্টটোৰ? আচলতে কি হয়, খুব ভাইৰেলো হৈছে, কিন্তু মই এনেকুৱা ধৰণে ভাবো যে সেই চান্দা কথাটো মই অকল বিহুক লৈ কোৱা নাছিলো। আমি কোন পথে গৈ আছো। আজি যদি আমি চাওঁ যে প্ৰত্যেকখন গাঁৱতে ধৰ্মৰ নামত মাইক বজাই একদম মানে ধৰ্ম কৰা হৈছে, প্ৰত্যেকখন গাঁৱতে প্ৰতিযোগিতা। আচলতে আমি কিহত প্ৰতিযোগিতা কৰিব লাগিছিলে? আজি আমি অৰ্থনৈতিক বিপ্লৱত প্ৰতিযোগিতা কৰিব লাগিছিলে। আধ্যাত্মিকতা লাগে, কিন্তু আধ্যাত্মিকতা আজি যদি আধ্যাত্মিকতাৰ কথা কওঁ, আমি ভগৱান শিৱকে যদি লওঁ, ভগৱান শিৱই কিন্তু চিঞৰ বাখৰ কৰি থকা নাছিলে। ভগৱান শিৱই সদায় ধ্যানত আছিলে, বুদ্ধদেৱ ধ্যানত আছিলে। আমি ধ্যানত যেতিয়া একাত্ম হ'ম নহয়, তেতিয়াহে আমি জ্ঞান পাম। আমি যদি মাইক লগাই চিঞৰ বাখৰ কৰি থাকো নহয়, তেতিয়া কিন্তু জ্ঞান নাহে, সেইটো মেলা হ'ব। তাত আমি ভগৱানে আমাক কি দেখাইছে? আজি কৃষ্ণৰ কথা যদি ভগৱান কৃষ্ণৰ কথা, বিষ্ণুৰ কথা যদি চাওঁ, তেওঁ শান্ত হলে অবজাৰ্ভত, তেওঁ আজি বৌদ্ধ ধৰ্মৰ যিসকল মানে বৌদ্ধ ধৰ্মাৱলী লোক, তেওঁলোকে ধ্যান কৰে। ধ্যানৰ যোগেদিহে কিন্তু মানুহে জ্ঞান আহৰণ কৰিব পাৰে। মাইক বজাই জ্ঞান আহৰণ কৰিব নোৱাৰে। সেইটো হ'ল আধ্যাত্মিকতাৰ কথা। পিছত আৰু এটা কথা হ'ল যে আমাক বিহু অনুষ্ঠানে বুলি কওঁ। আজি ফাটৰ বিহু কিয় বিখ্যাত? কাৰণ ফাটৰ বিহু এখনেই। আজি চেপনৰ বিহু কিয় বিখ্যাত? আজি লতাশিলৰ বিহু কিয় বিখ্যাত? এখনেই। আমাৰ বিহু এখন হওক, য'ত সকলোৱে সমন্বয়ে কাম কৰক, তেতিয়া কি হ'ব? সমন্বয় বাঢ়িব। কিন্তু এখন গাঁৱত যদি 4খন বিহু পাতিবলৈ হয়, সেই 4খন বিহু যিসকল উদ্যোক্তা, তেওঁলোকে অকল বিহুহে পাতে, বাকী কাম নকৰে। বিহু এপ্ৰিলৰ পৰা গৈ পেলাই একদম মে' জুন জুলাইলৈকে পাতে। তেনেকুৱা ধৰণৰ যেতিয়া উৎসৱবোৰ পাতিবলৈ হয়, তেতিয়াহ'লে কিন্তু জাতিটো কোন দিশে গৈ আছে? আজি টিবেটখন চীনৰ অধীনত কিয় হ'ল? তেওঁলোকে এটা সময়ত টিবেটখন বহুত এটা ফূৰ্তি কৰা এখন অঞ্চল আছিলে। হয়, আমাক সকলো বস্তু লাগিব, কিন্তু আমাক সংস্কৃতি লাগিব, আমাক হেৰি লাগিব, কিন্তু অতিমাত্ৰা নহয়। সেইটো সীমিত। কাৰণ আমি এটা সীমিত অৱস্থাত আমি ফূৰ্তি কৰিম, সীমিত আমি হেৰি কৰিম, কিন্তু কালচাৰেল দিশটো হয়, যিসকল কালচাৰেলি তেওঁলোকে প্ৰফেশ্যন বনাই লৈছে, তেওঁলোকৰ কথা বেলেগ। কিন্তু আমি সকলোৱে যদি মানে এনি টাইম অকল ফূৰ্তিয়ে কৰি থাকিবলৈ হয় নহয়, তেতিয়া কিন্তু আমি জাতিটো এটা সময়ত বিলীন হৈ যাম, নোহোৱা হৈ যাম। কাৰণ আমি যিটো সময়ত আমি কষ্ট কৰিব লাগিছিলে, সেইটো সময়ত ফূৰ্তি কৰি থাকিলো। আচলতে সেইটোৱে কথাটো। মানে আমাৰ কি হৈছে, লক্ষ্যৰ উদ্দেশ্য একেই, কিন্তু কিছুমান কথাত লাগি ভাগ হৈ আছে। আজি আমাৰ লখিমপুৰতে চাওঁ যদি, বিহু 8খনমান বিহু পাতে, কিন্তু তাতো একেই বিহু একেখিনি নাচনীয়ে নাচে, কম্পিটিশ্যন একেখিনি, ফাংচনো পাতিব সেই একেখিনি গান, একেখিনি কথা, কিন্তু ভাগকে আহি পিনে লোকেল মানুহখিনিকো হাৰেচমেণ্ট কৰে। আৰু মেইন মূল্যবৃদ্ধি সেইবিলাকে। বাৰু যি নহওক, সেইখিনি বাহিৰৰ কথা, আমি গ্ৰাম্যানুভূতিলৈ আকৌ আহোঁ। আপোনাৰ এই যে গ্ৰাম্যানুভূতি প্ৰতিষ্ঠানটো আপুনি আৰম্ভ কৰিছে, তাত আপোনাৰ চবতকে টান বা চেলেঞ্জিং বস্তু কি আছিল?
চেলেঞ্জিং বস্তু আছিল মই মই আহিছিলো এটা বেলেগ প্ৰফেশ্যনৰ পৰা। মই কৰ্পৰেট ছেক্টৰত আছিলো। কৰ্পৰেট ছেক্টৰত মই 18 বছৰ চাকৰি কৰিলো। তাত আমি মেনেজমেণ্ট শিকিলো আৰু চেলছ শিকিলো, আমি উপকৃত হলো। কিন্তু ইয়াত মানে চেলেঞ্জ আহিছে, মই কেনেধৰণে নতুন বস্তু এটা মোৰ কাৰণে, মানে ধৰি লওক মই এনেকুৱা কিছুমান মানুহৰ মানে হেৰিও পাইছো, সমালোচনাও পাইছো, যিটো মানে আনএক্সপেক্টেড। মানে ধৰি লওক সেইটো মই কিন্তু মোৰ কাৰণে এটা পজিটিভ চাইন বুলি ভাবো। কাৰণ মই জিদ্দি মানুহজন। মই জানো যে মই কি কাম কৰিছো মই বিশ্লেষণ কৰি চাওঁ। মানে মই ইয়াততো মদৰ আড্ডা দিয়া নাই, মই ইয়াততো বেলেগ বেয়া ব্যৱসায় কৰা নাই। মই কি কৰিছো, মই কৰিছো প্ৰাকৃতিক পৰিৱেশসমূহ আটোমটোকাৰিকে সজাই মানুহক মনোগ্ৰাহী কৰাকৈ মনোৰঞ্জন প্ৰদান কৰিছো। তাৰ বিনিময়ত আমি 2 টকা আহৰণ কৰিছো, আৰু সেই 2 টকা অকল আমি নিজে লোৱা নাই, তাৰ ভাগ বতৰা আমি কৰ্মচাৰীসকলক দিছো, হেৰি দিছো। এটা সমাজ ধুনীয়া হৈছে। আজি লখিমপুৰ বুলি ক'লে মানে ফুৰিবলৈ অকমান স্থান এটা হৈছে। কিন্তু বৰ্তমান এতিয়া আপুনি গ্ৰাম্যানুভূতিৰ দ্বাৰা সেই লখিমপুৰৰ সেই একো নাই শব্দটো নোহোৱা কৰিব চেষ্টা কৰিছে। একজেক্টলি, মানে কৈছে ইয়াৰ আমি বহুত চেঞ্চিটিভ জোনত আছো। আমি যদি গ্ৰাম্যানুভূতি আজি কিবা এটা বেয়া কৰো, সেই লখিমপুৰখনো বদনাম হ'ব। সেইকাৰণে আমি বহুত চেঞ্চিটিভ জোনত আছো, আৰু আমি বহুত সৌভাগ্য বুলি ভাবো। লখিমপুৰ ৰাইজে কিন্তু আমাক বহুতখিনি প্ৰেৰণা দিছে। আজি ইমানখিনি বস্তু, ইমানখিনি হেৰি, লখিমপুৰ ৰাইজৰ যদি অভিজ্ঞতা হেৰি নাথাকিলেহেঁতেন, আমাৰ সহযোগ নাথাকিলেহেঁতেন, কেতিয়াও সম্ভৱ নহয়। কিন্তু সেই চেলেঞ্জবোৰ এনেকুৱা হৈছে, এচাম মানুহ মই পাইছো, তেখেতসকলে মানে ধাৰণাটো বৰ বেলেগ ধৰণৰ। মানে কিয় এনেকুৱা ধাৰণা মই বুজিবলৈ মানে সেইটো মোৰ মস্তিষ্কৰে মই ঢুকি নাপাওঁগে। মানে চেলেঞ্জ আছিলে, মানে চেলেঞ্জটো আছে, নিজে নিজৰ চেলেঞ্জ হৈ যাওঁ। কেতিয়াবা মই ভাবো যে মই কি কৰি আছো। মই এটা বেলেগ ছেগমেণ্টত আছিলো, যিটো মই কৰ্পৰেট ছেক্টৰত আপুনি জানে আনলিমিটেড আৰ্নিং থাকে, আৰু এইটো ছেগমেণ্টত যি নেকি মই এটা সীমিত হলেও বেলেগ এটা ছেগমেণ্ট। মোৰ এটা বিলাসী জীৱন আছিলে কৰ্পৰেট ছেক্টৰত। মানে আপুনি মোৰ ফেচবুক পোষ্টত দেখিলে গম পাব। সেই বিলাসী জীৱন এৰি কেনেধৰণে মই এই ছেগমেণ্টটো লৈ পেলাই আজীৱন এটা মানে হেৰি দায়বদ্ধ হলো যে এইটো কৰি যাম বুলি। তাৰ বাবে আমাৰ লখিমপুৰবাসীয়ে আপোনাক ধন্যবাদ জ্ঞাপন কৰিব লাগে মই ভাবো। কাৰণ কিয়নো এটা আপুৰুগীয়া সম্পদ আপোনাৰ ইয়াত মই দেখিলো, বহুখিনি দেখিলো, যিখিনি সম্পদ সংৰক্ষণ কৰি ৰখাটো খুবেই প্ৰয়োজন। সময়ৰ সোঁতত নোহোৱা হৈ আহি আছে। আজি আপোনাৰ ইয়াত ৰথৰ চকা দেখিছে। ৰথৰ চকা বুলি ক'লে আমাৰ ভাইটিহঁতে চিনি নাপাব পাৰে, বা আমাৰ নেক্সট প্ৰজন্মই চিনি নাপাব পাৰে, কিন্তু সেই বস্তুটো ৰাখি থলেহে ক'ব পাৰিব যে হয়তো ৰথৰ চকা আছিল। বা টেলিফোন চিনি নাপাব পাৰে। এইটো একচুৱেলি এইখিনি বাৰু সৰু কথা, কিন্তু বস্তুটো আমাৰ সংগ্ৰহালয়ত যিখিনি বস্তু আছে, প্ৰত্যেকৰে এটা কিন্তু কাহিনী জড়িত হৈ আছে। এটা মানে মই এটা বস্তুৰ ওপৰত মই 5 মিনিট 10 মিনিটৰ পৰা আধা ঘন্টা পৰ্যন্ত ক'ব পাৰিম। বিশেষ প্ৰধানতঃ মই ক'লো আমাৰ দোলাখন। এই দোলাখন আমাৰ আজু ককাই আজু আইতাক বিয়া কৰি আনিছিলে। তাত যিটো ৰং ব্যৱহাৰ হৈছে, সেই ৰংটো হেঙুল হাইডাল আছিলে। তাত এটাও গজাল ব্যৱহাৰ হোৱা নাছিলে। ইণ্টাৰলকিং চিষ্টেমেৰে মানে কেনেধৰণে তাত কৰিছিলে। অসমতনো কেইখন দোলা আছিলে, সেই দোলাৰ লগত কি বস্তু কঢ়িয়াইছিলে, কইনা এগৰাকীয়ে কিমান বয়সত বিয়া হৈছিলে, কেনেধৰণৰ সাজপাৰ পিন্ধিছিলে, এই মানে ইমান দীঘলীয়াকে মানে এটা কাহিনী ক'ব পাৰি। আৰু মই চাইছো প্ৰত্যেকটো বস্তুতে এটা কাহিনী সোমাই আছে। সৰু এটা বস্তুতে কাহিনী এটা দীঘলীয়া সোমাই আছে। টেলিফোনটোৰ কথা যদি আপুনি উল্লেখ কৰিলে, আমাৰ 3টা টেলিফোন আছে। এটা কাঠৰ টেলিফোন। সেই টেলিফোনটো কি হৈছে, ডাইৰেক্ট কৰিব নোৱাৰে, টেলিফোন এক্সচেঞ্জলৈ কৰিব লাগে। তাৰপিছত টেলিফোন এক্সচেঞ্জৰ যিজন টেলিফোন অপাৰেটৰ আছে, অপাৰেটৰজনে যাৰ লগত কথা পাতে তেওঁলৈ আকৌ মানে কানেক্ট কৰি দিব। মানে মিডল মেন এজন আছিলে। তাৰপিছত আহিলে আকৌ ৰাউণ্ড ঘূৰোৱাটো, যিটো মানে BSNL, সেই BSNL ডাইৰেক্ট কৰিব পাৰি। তাৰপিছত আকৌ টিপা টেলিফোনটো আহিলে। তেনেধৰণে এটা জেনেৰেশ্যন আছে। মানে সেইখিনি কথা আমি ধৰি লওক কাহিনী আগত মনোগ্ৰাহী হোৱাকে উপস্থাপন কৰো। আচ্ছা, সেইটো বাবে কৈছো যে আপোনাক আমি লখিমপুৰ ৰাইজ আৰু আমাৰ এই চেনেলৰ জৰিয়তে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো, যিহেতু আপুনি এটা খুব ভাল পদক্ষেপ লৈছে, যাৰ দ্বাৰা সমাজৰ অপকাৰ নহয় উপকাৰে হ'ব। নাই, একচুৱেলি এইটো আমাৰ দায়িত্ব বুলি ভাবো। কাৰণ সেয়া আৰু বহুত কৰিবলগীয়া আছে। আমি আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰো। ধৰক এখন স্কুলৰ পৰা এটা আমাৰ যিহেতু লখিমপুৰ এটা এনেকুৱা ধুনীয়া এটা আটক ধুনীয়া পৰ্যটক স্থল আছে বা পৰ্যটন স্থল আছে। ধৰক লখিমপুৰৰ বাহিৰৰ পৰা ওচৰে পাজৰে ধৰক ধেমাজি, ঢকুৱাখানা, লখিমপুৰ বাহিৰে নহয় ঢকুৱাখানা, তথাপিও আপোনাৰ মাজুলী
বা যোৰহাট, গোলাঘাট, তেজপুৰ য'ৰ পৰা ধৰক কোনো এখন ডিষ্ট্ৰিক্টৰ পৰা এটা স্কুলৰ টিম আহিলে, যিটো এক্সকাৰ্চন টিম, ইয়াতে আহিলে এটা শিক্ষামূলক ভ্ৰমণৰ কাৰণে, আৰু সেই শিক্ষামূলক ভ্ৰমণটোত অহা দলটোৱে বা ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা কেনেকুৱা ধৰণৰ ভাৱে বা কি লাভ হব তেওঁলোকে ইয়াত আহি পেনে? ইতিমধ্যে আমাৰ প্ৰত্যেক দিনাখনেই হেৰি আহে, শিক্ষামূলক ভ্ৰমণৰ কাৰণে আহে। হয়, তাত এটা কিছুমান লিমিটেশ্যন আছে। মই বহুতকে কওঁ কথাটো, আমি দৈনিক 2খনৰ ওপৰত কিন্তু স্কুল নলয়। কাৰণ আমাৰ কিছুমান কথা আহি পৰে। যিহেতু এখন স্কুলৰে ষ্টুডেণ্ট প্ৰায় 70টাৰ পৰা 100 পৰ্যন্ত হয়। আমি 200 ষ্টুডেণ্টৰ আমি বেছি ষ্টুডেণ্ট হলে মানে কি হ'ব, আমি কথাখিনি তেওঁলোকক ভালদৰে মানে সাঙুৰি ল'ব নোৱাৰিম। সেইকাৰণে আমি 2খন ষ্টুডেণ্ট আমাক আগতীয়াকে বুক কৰিব লাগে। আমাক জনাই লয় তেনেকে, মানে ৰিজাৰ্ভ কৰা টাইপত সেইদিনাখন আমি মানে তেওঁলোকক ফিক্স কৰি দিওঁ, আৰু তেওঁলোকৰ কাৰণে মানে হেৰি হয়। আৰু কি হয়, আমাৰ এটা মিনিমাম এন্ট্ৰি ফিজ এটা আছে, যিটোত ষ্টুডেণ্টৰ কাৰণে আৰু কম হৈ যায়। মানে তেওঁলোকে যদিহে শিক্ষামূলক ভ্ৰমণৰ কাৰণে ডিছকাউণ্ট আহি যায়, তাৰপিছত আৰু এটা বস্তু আছে, তেওঁলোকে যদি খোৱা বোৱা কৰে, আমাৰ যিটো ৰেষ্টুৰেণ্ট পাৰ্ট আছে, তাতকৈ আমি আকৌ কাষ্টমাইজ থালি এটা দি দিওঁ, যিটো ষ্টুডেণ্ট থালি বুলি কওঁ। সেইটো এটা বেলেগ থালি আছে, য'ত নেকি তেওঁলোকে এটা তৃপ্তিৰে কম খৰচতে এসাঁজ ভাত খাব পাৰে। আৰু আমি তেওঁলোকক সময় দিওঁ। সময় এনেকুৱা ধৰণৰ, মই যে ক'লো, প্ৰত্যেক সৰু ল'ৰা ছোৱালীয়ে হওক বা ডাঙৰে হওক, আমি কাহিনী ভাল পাওঁ। আমি কাহিনী আকাৰে আমি তেওঁলোকক মনোগ্ৰাহী হোৱাকে প্ৰত্যেকটো জেনেৰেশ্যন, আমি কি পৰ্যায়ৰ পৰা কি পৰ্যায়লৈ আহিলো, আৰু কিয় এইবোৰ বস্তু হৈছিলে, ক'ত ক'ত কি ব্যৱহাৰ কৰা হৈছিলে, সেইটো তেওঁলোকক মানে মনোগ্ৰাহী হোৱাকে বুজাই দিয়া হয়। তেতিয়া তেওঁলোকে উপকৃত হয়। আৰু ইতিমধ্যে আমি হয়তো আমাৰ এটা ৰেকৰ্ড আছে, কিন্তু মই ৰিচেণ্টলি যে চাইছিলো, আমি 50 ক্ৰছ কৰিলো স্কুল 50 ক্ৰছ কৰিলো। আৰু জিলা হিচাপে আমাৰ বাহিৰৰ পৰা অহা, শিৱসাগৰৰ পৰা আহিছে, যোৰহাটৰ পৰা আহিছে, মৰাণৰ পৰা আহিছে, চৰাইদেউৰ পৰা আহিছে, ডিব্ৰুগড়ৰ পৰা আহিছে, ধেমাজিৰ পৰা আহিছে, লখিমপুৰৰ পৰা আহিছে, বিহপুৰীয়া, নাৰায়ণপুৰ, সকলো স্থানৰ পৰাই শিক্ষামূলক ভ্ৰমণ আহিছে, গাড়ী লৈ আহে। সেইটো আমাৰ কাৰণে গৌৰৱৰ কথা, যিহেতু অসমৰ ভিতৰত সকলোতকৈ পৰ্যটন আৰু পৰ্যটকৰ বাবে মানে ভাল লগা জেগা হৈছে শিৱসাগৰ। আৰু শিৱসাগৰৰ পৰা আহিছে, বহুতবাৰ আহিছে তেওঁলোকে নাইট চুপাৰ বাছ লৈ আহে। আৰু এটা কথা, ইয়াত উত্তৰ পাৰৰ কথা কৈছো মই। চাপোজ আজি যদি আমাৰ ল'ৰা ছোৱালী খিনি আমি এটা সংগ্ৰহালয় দেখাবলগীয়া হয়, নাইবা এটা এনেকুৱা এটা স্থলীলৈ নিব হয়, আমি গুৱাহাটী নিব লাগিব, শিৱসাগৰ নিব লাগিব। এজন ষ্টুডেণ্টৰে তেতিয়া যদি কষ্টিং চাই, তেতিয়াহ'লে 500ৰ পৰা 1000ৰ ওপৰত গুচি যাব। কিন্তু আমাৰ ইয়াত মাত্ৰ 10 টকাতে চোৱাব পাৰিব। কথা তেনেকুৱা হয়, মানে এটা ষ্টুডেণ্টৰ কাৰণে আমাৰ মাত্ৰ 10 টকা খৰচ, খোৱা বোৱাটো এক্সট্ৰা। কিন্তু তাতে বোলে ট্ৰান্সপৰ্টেশ্যনৰ কথাটো বেলেগ হৈ যায়। আমি সহজভাৱে যদি ভাবিবলৈ যাওঁ, আজি কাজিৰঙাতে যদি আমি যাওঁ, মই নিজে গৈছিলো যেতিয়া কলেজ পঢ়ি আছিলো, মই তেতিয়া কলেজৰ এটা টিমৰ দায়িত্ব লৈছিলো এক্সকাৰ্চনৰ কাৰণে। চ' তেতিয়া আমি কাজিৰঙা গৈছিলো, তাত দিছিলে মানে গাড়ীত যদি আমি চাফাৰ কৰো, মানে জীপ চাফাৰীত আমাৰ 600 টকা আছিলে, আৰু এলিফেণ্ট চাফাৰীত 900 টকা আছিলে। সেই চেগমেণ্টটো বেলেগ, সেইটো এটা ইণ্টাৰনেশ্যনেল প্লেটফৰ্ম হয়, সেইটোত বেলেগ কথা। গতিকে মই এইটো ক'ব বিচাৰিছো, গতিকে সাধাৰণ ভাৱে ভাবি গ'লে 10 টকাটো আমাৰ বাবে একোৱেই নহয়। মানুহৰ হেঁপাহ এটা যদি থাকে, সেই 900 টকাটো পাৰিছে। গতিকে 10 টকা এটা মানুহে সেইটো কেজে নকৰে। গতিকে তাৰ কাৰণে মানুহে চিন্তা কৰিবলগীয়া বিষয় নহয়। সেইকাৰণে আহিছো মানুহ, আমি সেইকাৰণে লিমিটেশ্যন কৰি দিছো। লিমিটেশ্যনটো এনেকুৱা যে আমি 2খনৰ ওপৰত, কিন্তু মোৰ কষ্ট হয় বিশেষকে, কাৰণ কেলে মই তেওঁলোকক সময় দিবলগীয়া হয়, আৰু আমি কোৱালিটি মেইনটেইন কৰো। কোৱালিটি মেইনটেইন কৰিলে অধিক হলে মানে আমাৰ মেলা টাইপৰ হৈ যায়, মানে সেইকাৰণে অলপ লিমিটেশ্যন থাকে। বাকী আপোনাৰ আমি স্কুলৰ কথা বিষয়ে পাতিলো বা ষ্টুডেণ্টৰ বিষয়ে পাতিলো। এতিয়া যদি ধৰক বাহিৰৰ পৰা, ধৰি ললো শিৱসাগৰৰ পৰা এটা ফেমিলি আহিছে, ইয়াতে থকা খোৱাকৈ আহিছে, আপোনাৰ গ্ৰাম্যানুভূতি উপভোগ কৰিলে, লগতে ওচৰে পাজৰে আমাৰ যি য'ত আছে পদুমণি, বাসুদেৱ, তেনেকুৱাবিলাক যাব চেষ্টা কৰিলে, কিন্তু আকৌ আহি ইয়াতে থকা ব্যৱস্থা কৰিব পাৰি নেকি ভাবিলে। তাৰ বাবে আপোনাৰ কেনেকুৱা ধৰণৰ সুবিধা আছে? ইয়াত আমি কেম্প চাইট আছে, য'ত নেকি আমি চাংঘৰত কৰো কেম্প চাইটটো, ইনিচিয়েল অৱস্থাত। তাতে আমাৰ ফৰেনাৰ থাকি গৈছে অলৰেডি, কিন্তু ইন ফিউচাৰ আমি কটেজ বনাই আছো। যিহেতু আমি এই কামখিনি নিজৰ দৰমহা পইচাই কমকে কামখিনি কৰি আছিলো, সেইকাৰণে আমাৰ লেহেমীয়া গতিত হৈ আছে, টাইম লৈছে আমাৰ। এতিয়া আমাৰ যিখিনি আৰ্ণ কৰিছো, সেইখিনি আমাৰ ইনভেষ্টমেণ্ট খিনি 20% ওলোৱা নাই, সেইকাৰণে আমাৰ অলপ টাইম লৈছে।
কিন্তু অনাগত দিনত ৰাইজে দেখিবলৈ পাব আৰু যিটো দেখিব পাব মই কথা দিলো সেইটো অগতানুগতিক হ'ব আৰু আমাৰ অসমীয়াৰ প্ৰভাৱ থাকিব। আচ্ছা আচ্ছা আচ্ছা। এতিয়া আমি আহিছো আপোনাৰ, যিহেতু আপুনি ক'লে যিটো দেখিব পাৰিব এটা অগতানুগতিক হ'ব, আপোনাৰ এই গ্ৰাম্যানুভূতিক লৈ মোৰ শব্দটো ভুল হৈ গৈছে, অকমান বেয়া নাপাব। গ্ৰাম্যানুভূতি তাক লৈ আপোনাৰ কিবা ভৱিষ্যত পৰিকল্পনা বা কিবা সপোন আছে নেকি? আচলতে মই 18 বছৰ চেলছত জব কৰিলোতো, তেতিয়া আমাক মানে আমাৰ এটা সংস্কাৰ আমি পালো, য'ত নেকি আমি বহুত ডাঙৰ ডাঙৰ কম্পিউটাৰৰ লগত কাম কৰিলো। আমি তেতিয়া কিয় এজন ল'ৰাই জন্মৰ পৰা 18 বছৰ বয়সলৈকে তেওঁলোকে হাই ছেকেণ্ডেৰী পাছ কৰি যায়, সিমানটো বয়স মই চেলছৰ চাকৰিয়ে কৰিলো। আচলতে আমি কিছুমান মানুহৰ চাইকলজি অধ্যয়ন কৰিবলৈ শিকি ললো। সেইকাৰণে এই ছেগমেণ্টটোত মই তাৰ প্ৰভাৱ আনিম। প্ৰভাৱটো এনেকুৱা, মানুহে ট্ৰেণ্ডটো কি চলি আছে, মানুহে কি ভাল পাই আছে, অনাগত দিনত কি হ'ব, এই বস্তু আমাৰ ষ্টাডি অলৰেডি হৈ গৈছে আৰু সেইখিনি আমি পাইও আছো, দৈনিক পাই আছো। সেইকাৰণে আমি এনেকুৱা কিছুমান ষ্ট্ৰেটেজি আমি কৰি থৈছো, য'ত নেকি এজন মানুহ যদি গ্ৰাম্যানুভূতি এমাহৰ আগত আহিছিলে, তেওঁ নেক্সট মাহত আহিলে বেলেগ দেখিব। আচ্ছা, প্ৰত্যেক মাহতে তেওঁ আপগ্ৰেডেশ্যন থাকিব, ৰোটেশ্যন থাকিব, আপগ্ৰেডেশ্যন থাকিব, বেলেগ বেলেগ থাকিব, বেলেগ বেলেগ থাকিব। আৰু টুৰিজিম বস্তুটো কিন্তু প্ৰসাৰ লাভ কৰে চেলফিৰ যোগেদি। আমি সেইটোতো দিমেই, তাতে মানে ধৰি লওক এসাঁজ ভাতত যেনেকে মা মছলা দি পেলাই আকৌ গাৰ্নিচিং কৰা হয়, সেই বস্তুটো থাকিব। আৰু অনাগত দিনত আমাৰ পেজটো ফ'ল' কৰি থাকিলে হ'ল নহয় ৰাইজে। মানে আপুনি এনেকুৱা পৰিকল্পনা কৰিছে যে গ্ৰাম্যানুভূতি এবাৰ গৈছো আকৌ নাযাওঁ আৰু, সেইটো নহওক মানে। নাই মানে তেওঁ এইটো দেখোন আহিলে, আকৌ আহিলে, এই মজা মানে। এতিয়া মানে কি হৈছে, সেইকাৰণে মই এসাঁজ ভাতৰ লগতে ধৰি লওক গোটেইখিনি বস্তু একেলগতে দি দিয়া নাই, লাহে লাহে আহি থাকিব। আৰু শাৰীৰিকভাৱে সক্ষম লোকৰ বাবে কিবা সুবিধা আছে? আমাৰ মানে যিসকল হয় বয়োজ্যেষ্ঠ ব্যক্তি, তেখেতসকলক আমি বিনামূলীয়া প্ৰৱেশ আছে। তেখেতসকলক আমি হুইল চেয়াৰৰ ব্যৱস্থা কৰিছো। আৰু লগতে মোৰ সন্মুখত যদি মই দেখা পাওঁ, মই চাহকাপ নিশ্চয় খুৱাওঁ, বিনা চেনীৰ চাহকাপ। কিন্তু মই ঘূৰি ফুৰাৰ কাৰণে মই অলপ তেওঁক খুব কমেই সময় দিব পাৰোঁ। আৰু যেতিয়াই নেকি পাইছো তেখেতসকলক মই ছাৰ্ভিচ দিছো। আৰু তেখেতসকল মোৰ মা নাই, মোৰ মা ঢুকালে। মই নিজৰ মাক দেখি পাওঁ, নিজৰ এগৰাকী বৃদ্ধা ব্যক্তি দেখিলে। সেইকাৰণে মোৰ সদায় সেইটো দায়বদ্ধ থাকিব, অনাগত দিনলৈ থাকিব। আচ্ছা আচ্ছা। মানে আপোনাৰ সেইটো এটা তেওঁ ইয়াত উপভোগ কৰিব আহিছে বুলি নহয়, আপুনি তেওঁক শ্ৰদ্ধাৰে সন্মান জনাই। আচলতে কি আমি সেইকাৰণে গ্ৰাম্যানুভূতি কাষ্টমাৰ হিচাপে নাচায় আপুনি? কাষ্টমাৰ হিচাপে কেতিয়াও চোৱা নাই। গ্ৰাম্যানুভূতি কথাটো হ'ল, তেখেতসকলৰ গ্ৰাম্যানুভূতি মানুহে কিয় মানে কৰিছে আজিৰ তাৰিখত মানে একচেপ্ট কৰিছে, কাৰণ গ্ৰাম্যানুভূতিত অকল ব্যৱসায় নহয়, মানে গ্ৰাম্যানুভূতি হ'ল এটা প্লেটফৰ্ম, য'ত নেকি কালচাৰ হওক, য'ত নেকি সংস্কাৰ হওক, য'ত নেকি, আৰু তাৰ মাজত আমাৰ দুই এটা ভুল থাকিব। সেই ভুলটো আমাক ৰাইজে আঙুলিয়াই দিছে, কিন্তু এনেকৈ দিয়া নাই যে এইটো বহুত অপৰাধ কৰিলি বুলি নহয়। এটা ভুল হৈছে, সেইটো শুধৰাই ল'বলৈ আমাক অপশ্যন বহুত দিছে। আমি সেই অপশ্যনবোৰ একচেপ্ট কৰিছো। লাহে লাহে আমাৰো আপগ্ৰেডেশ্যন বাঢ়িছে। আৰু মই কৈছো প্ৰথমতে, মোৰ এই ছেগমেণ্টত নতুন কাৰণে মই বহুত কথা শিকিবলগীয়া হৈছে, কাৰণ মই বেলেগ এটা ছেগমেণ্টত আছিলো। সেই ছেগমেণ্টত মোৰ লাইফটো অলপ বেলেগ আছিলে, কিন্তু এই ছেগমেণ্টটো মই অলপ বেলেগ ধৰণে মই ল'বলগীয়া হৈছে। আপোনাৰ যিখিনি বস্তু ইয়াতে আছে, সেই বস্তুখিনি আপুনি ক'ৰ পৰা সংগ্ৰহ কৰিছে, মানে ক'ৰ পৰা আনিছে? আৰম্ভণি আমাৰ দোলাখনৰ পৰাই আছিলে, আমাৰ যিখন ঐতিহাসিক দোলা, আমাৰ আজু ককাই আজু আইতাক বিয়া কৰি অনা দোলা। তাৰপিছত ঘৰতে বহুত বস্তু ওলালে, কিন্তু এতিয়া মানে সেইটো আপোনাৰ বুলি নহয়, আপোনাৰ ককা দেউতাৰ দিনৰ পৰা এটা মানে। আৰু ৰিচেণ্টলি আমি এটা কৰিছো, আমি অলৰেডি লিষ্ট বনাই থৈছো, আৰু আমাৰ ফেচবুক পেজত তাত উল্লেখ আছে, আমাক কোনে কি দিছে সেইটো উল্লেখ আছে, ফটো সহ। কিন্তু আমি লিষ্ট বনাম এতিয়া, আমাক এখন মানে লিষ্ট আমি আনিম বুলি ভাবিছো, কোনে কি বস্তু আমাক মানে আগবঢ়াইছিলে আৰু কেতিয়া আগবঢ়াইছিলে। যিহেতু আমাৰ ফেচবুক পেজত আছেই অলৰেডি, সেইখিনি আমি ডাটাখিনি পেষ্ট কৰি দিলে আমি এইটো বস্তু পাই যাম। আৰু 60%ৰ বেছি বস্তু ৰাইজে দিয়ে আমাক। আৰু এইটো নহয় যে মূল্য বিনিময়ত দিছে, তেওঁলোকে এইটো কাৰণে দিছে যে লখিমপুৰত কিবা এটা হৈছে হওক, ইয়াৰ যোগেদি মানুহে কিবা এটা দেখক নাইবা কৰক, মানে আমাক
বহুত বেছি প্ৰেৰণা দিছে কিন্তু। আচ্ছা, মই সেইখিনিতে কওঁ আৰু আপোনাৰ ধৰক এনেকুৱা ধৰণৰ প্ৰপ'জেল আহি থাকে যে মোৰ বস্তু এটা আছে, আপুনি এইটো সংৰক্ষণ কৰি ভালকে ৰাখক, সেইটো আপোনাৰ কেনেকুৱা ধৰণে ৰাখে? ইয়াত কিবা চিকিউৰিটি তেনেকুৱা ধৰণৰ ব্যৱস্থা? একচুৱেলি আমি এনেকুৱা হয় তাৰ মন ধৰিব নোৱাৰি আচলতে কোন কেনেকুৱা। চিকিউৰিটি আমাৰ CCTV কেমেৰা আছে, সেইটো বেলেগ কথা। কিন্তু আমাৰ এনেকুৱা ধৰণৰ চাপ'জ কোনোবা এজন ব্যক্তিৰ এটা মানে পৰিয়ালৰ এটা পুৰণা বস্তু, তেওঁ সেই বস্তুটো সমলকে ভালকে ৰাখিব পৰা নাই নাইবা আমাৰ ইয়াত দিব বিচাৰিছে, তেওঁ আমাক দিব পাৰে। কিন্তু যদি ভাবিয়ে তেওঁ যে নহয় এইটো এতিয়া লৈ যাওঁ, এইটো কিন্তু সেইটোও পাৰে। মানে থওঁ বুলিও থব পাৰে, নিও বুলিও নিব পাৰে। আমাৰ কোনো তাত বাধা নাই। মানে মালিকৰ নিজৰ ওপৰত আমাৰ অধীনত হৈ নাযায় বস্তুটো। জাষ্ট ৰাইজে চাওক, ৰাইজে হেৰি কওক নাই নহয় এইটো বস্তু মই দিলো, কিন্তু এইটো মই কিন্তু এতিয়া দিব যদি মনত সন্দেহ হয় যে তাৰ ৰিক্স আছে, 100% নিব পাৰে, লৈ যাব পাৰে। কিন্তু সেইটো আজিলৈকে হোৱা নাই, কাৰণ ৰাইজে আমাক বহুত মনৰ ইচ্ছাই দিছে মানে এইটো থাকক, ইয়াতে সংগ্ৰহ হৈ থাককচোন। কিন্তু এইটো অপশ্যন আছে যে তেওঁলোকে বোলে নহয় এইটো বস্তু মই কিন্তু এতিয়া দিব ইচ্ছা হোৱা নাই, তেওঁলোকে লৈ যাব পাৰে, কিন্তু সেইটো এটা অপশ্যন আছে। আমি বহু সময় আপোনাৰ পৰা লৈছো, আমি অকমান ছুটি কৰিলে ভাল হ'ব চাগে, যিহেতু সময়ো বহুত দেৰি হৈ আছে। গতিকে আমি আপোনাৰ শেষৰটি কথা জানিব বিচাৰো আপোনাৰ পৰা। মই কাণে কাণে শুনিছো, আমি যিহেতু মই ঘূৰি ফুৰো য'তে ত'তে কেমেৰাটো লৈ লৈ, গতিকে মই শুনিছো যে দিকপল লাহনে এনেকুৱা এটা অনুষ্ঠান বা প্ৰতিষ্ঠান ক্ৰিয়েট কৰিছে আৰু তাৰ দ্বাৰা তেওঁ এটা বিজনেছ মাইণ্ড লৈ ইনকাম কৰি আছে। যিহেতু কিছুমান মানুহ চকু চহা টাইপ থাকে, মই আমাৰ দৰ্শকসকল বুলি কোৱা নাই, কিছুমান বুলি কৈছো, গতিকে তেওঁলোকৰ বিষয়ে আপুনি কি ক'ব যে এইটো কেনেকুৱা ধৰণে চালে ভাল হয়? আচলতে সঁচা কথা, মই বিজনেছ মাইণ্ড লৈ কামটো কৰি আছো, এইটো সঁচা কথা। কিন্তু বিজনেছ কৰাটো বেয়া কথা নেকি? নহয়, নিশ্চয় নহয়। বিজনেছটো মই কিহক লৈ কৰিছো? এই বোলে মই মদৰ দোকান এখন খুলি পেলাই বিজনেছ কৰিছো, সেইটো বেলেগ কথা আছিলে। মই মানুহক এণ্টাৰটেইন দিছো। আজি যদি এটা মন্দিৰলৈ যোৱা হয়, তেখেতে এটা দক্ষিণা দিহে শান্তি পায়। ঠিক তেনেধৰণে আমিনো লৈছো কিমান টকা? এজন ব্যক্তিৰ পৰা 20 টকা এটা লৈছো, 20 টকাৰ বিনিময়ত তেওঁ কি পাইছে? তেওঁ এটা পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ পাইছে, মনোৰঞ্জন পাইছে, আহল বহল পৰিৱেশ পাইছে, য'ত মেইনটেইন হৈ থাকে। সেই পৰিৱেশটো মেইনটেইন কৰিবলৈ আমি কিমানখিনি কৰ্মচাৰী ৰাখিবলগীয়া হৈছে। এইটো যদি মই আবেগত খুলিলোহেঁতেন, মই কিমান দিন ছাৰ্ভাইভ কৰিব পাৰিলোহেঁতেন। যদি ভাবে যে নাই, মই যে ক'লো আৰু আপগ্ৰেডেশ্যন হ'ব, প্ৰত্যেক মাহত কিবা সেই বস্তুবোৰ যদি আহিবলৈ হয়, তেতিয়াহ'লে মোকতো আন লাগিব, মোকতো সেই পুঁজি লাগিব ন, মইতো বস্তুটো কিনিব লাগিব, নাইবা হাজিৰা দিব লাগিব। মই ক'ব পাম যদি ৰাইজে সহযোগ নকৰে? আমি পইচা লৈছো, ব্যৱসায় কৰিছো, তাৰ বিনিময়ত ছাৰ্ভিচো দিছো। আৰু এটা কথা মই প্ৰথমতে কৈছিলো যে বেপাৰী শব্দটো আমাৰ অসমীয়া সমাজে যেতিয়ালৈকে ভাল ধৰণে নলয়, তেতিয়ালৈকে কিন্তু এই হেৰি হৈ ভাল পাব, নিবনুৱা সমস্যাৰ লগতে মানে কৈছে এইখিনি যে এতিয়া কি কয় যে প্ৰধান মুখ্যমন্ত্ৰীয়ে যে এইবোৰ যে দি থাকে যে কি কয় এইবোৰ যে আঁচনিবোৰ যে ফ্ৰী বস্তু, মানে ফ্ৰী বস্তুটো কেনেকুৱা হ'ব বাৰু? ফ্ৰী বস্তুটো এটা কেনেকুৱা বস্তু হ'ব? ফ্ৰী বস্তুটো আনভেলিউবল হ'ব, তাত মানে কোনো হেৰি নাথাকিব। মোৰ যদি এইটো ফ্ৰী হৈ যায়, ময়ো আঁতৰি যাম, কাৰণ মোৰতো বেলেগত আৰ্ণ কৰিব লাগিব না। এতিয়া মই তাৰ পৰা মিনিমাম কিবা এটা লৈ বহুতখিনি মানুহে এনজয় কৰিব পাৰিব। ট্ৰি হাউচ এটা এনজয় কৰিব পাৰিছে, মিউজিয়াম এটা এনজয় কৰিব পাৰিছে, খেলা ধূলা এনজয় কৰিব পাৰিছে। দিছে কেইটকা? 20 টকা। গুটখা এটা পেকেটৰ দাম কিমান? 15 টকা, 20 টকা, 25 টকা হ'ব। আজিৰ তাৰিখত যদি আপুনি টাউনত যদি গাড়ী এখন পাৰ্ক কৰিবলৈ যায়, কিমান টকা? কেতিয়াও 20 টকা, সৰু গাড়ী এখন পাৰ্ক কৰিলে। মই ইমানখিনি দিছো, তাৰ বিনিময়ত কিমান লৈছো? মানে সেই বস্তুটোৰ দৃষ্টিভংগী অলপ বেলেগ ধৰণে। আৰু তাৰ বিনিময়ত মই কিমানজন মানুহ সংস্থাপন দিছো, আৰু তাৰ বিনিময়ত মই কিমান এটা পৰিকল্পনা কৰিছো। কথাবোৰ তেনেকুৱা ধৰণে চাব লাগিব। যিসকল সংস্থাপন দিছো বুলি কৈছে, তেওঁলোক আমাৰ ওচৰে পাজৰে নাই, আৰু কেইজন আছে ইয়াত? মাত্ৰ 2জনহে বাহিৰৰ, তেখেতসকল প্ৰফেচনেল কুক হয়, অসমীয়া হয়, বাকীখিনি আমাৰ গাঁৱৰ আশে পাশে। মানে আপুনি থলুৱা অসমীয়াসকলক কিবা এটা কৰ্মমুখী তাৰ বাহিৰে কোনো অসমীয়া। আচ্ছা আচ্ছা, সেইটো আচলতে জাতিয়তাবাদ সেইটোকে কয়। একজেক্টলি মই এইটোৱে ক'ব বিচাৰিছো যে আমি কেনেধৰণে মানে কৰ্ম সংস্কৃতি গঢ়ি তুলিব পাৰিছো, সেইটো জাতীয়তাবাদ। দেউতাৰ চৰকাৰী চাকৰি হেৰুৱাৰ লখিমপুৰৰ প্ৰথমজন ব্যক্তি আছিলে, সেই ব্যক্তিৰ তেজ মোৰ গাত আছে। কিন্তু মই জাতীয়তাবাদী মই বেলেগ ধৰণে ললো। জাতীয়তাবাদী মই এদিনো সময় খৰচ নকৰাকে মই
কৰ্মসংস্থাপন লাভ কৰিলো। কৰ্মসংস্থাপন লাভ কৰি মই কেনেধৰণে কৰ্মসংস্থাপন দিব পাৰি তাৰ কাৰণে মই প্ৰচেষ্টা চলাই আছো। অনাগত দিনত এইটো এটা আৰম্ভণিহে। আচ্ছা আচ্ছা, আপোনাৰ লগত কথা পাতি খুবেই ভাল লাগিছে। মোৰ মানে ইণ্টাৰভিউ লোৱা লিখা লগা নাই, কিবা এটা যেন মনৰ ভাৱ মুকলি কৰি আছো আপোনাৰ লগত, তেনেকুৱা লিখা লাগিছে। একদম মনৰ পৰা কৈছো এইটো কথা। আমি শেষলৈ আহিছো। আপোনাৰ এই আজিৰ সময়ত যুৱ প্ৰজন্মক আপুনি এজন খুব মানে উদ্যমী, সাহসী আৰু এজন প্ৰকৃত অৰ্থত জাতীয়তাবাদী যুৱক। আৰু বৰ্তমান আমাৰ অসমীয়া সমাজত যি দেখিছে খেলি মেলি, সেই যুৱকখিনিক আপুনি কি হিচাপে দুআষাৰ ক'ব বিচাৰিব? তেওঁলোকৰ ভৱিষ্যতে মানে এজন ভাল মানুহ বা এজন প্ৰতিষ্ঠিত ব্যক্তি হবলৈ তেওঁলোক কি উপদেশ দিব আপুনি? মই ভাবো এনেকুৱা এটা সংগঠন হ'ব লাগে যি নেকি আমাৰ যিখিনি নতুন প্ৰজন্ম তেখেতসকলক এটা ইণ্টাৰভিউত কেনেধৰণে প্ৰিপেয়াৰ হ'ব লাগে সেই তাৰ শিক্ষা দিয়ে। তেওঁ চিভিখন কেনেকে লিখিব লাগে তাৰ শিক্ষা দিয়ে। স্কিল ডেভেলপমেণ্ট কৰিবলৈ শিক্ষা দিয়ে। তেওঁ কেনেধৰণে কোম্পানীৰ চাকৰিৰ কাৰণে নিজকে ইণ্টাৰভিউ কি কথা ক'ব তাৰ শিক্ষা দিয়ে। কোম্পানী চাকৰি বাদ দিলো, তেওঁ যদি APSCয়ে হওক বা হেৰিয়ে হওক তাৰ কাৰণে কি পঢ়িব লাগিব নে বা কি হেৰি কৰিব লাগিব তাৰ শিক্ষা দিয়ে। নে সেইটোও বাদ দিলো, তেওঁ যদি কৃষি কৰে, কৃষিৰ কাৰণে তেওঁ কোনটো কেনেধৰণে তেওঁ বৈজ্ঞানিক জ্ঞানখিনি আহৰণ কৰে তাৰ শিক্ষা দিয়ে। সেইটোও বাদ দিলো, তেওঁ বোলে নিজাববীয়াকৈ ব্যৱসায় কৰে, উদ্যোগ কৰে, তাৰ কাৰণে কোন ছেগমেণ্টত বেংকৰ ওচৰত গ'ল, বেংকে ঘূৰাই ফুৰিছে, তেওঁ চিভিল চেক কৰিছে, তেওঁ চিভিল উন্নত কৰিবলৈ কি বোলে সেইখিনি আচলতে সেইবোৰহে প্ৰয়োজন আছিলে অসমীয়া জাতিটোৰ। আজিকালি আমাৰ লখিমপুৰখনত চাব গ'লে, আমাৰ লখিমপুৰতকৈ কিন্তু মই গোলাঘাট প্ৰায় গৈ থাকোঁ। গোলাঘাট বহুত পৃথক। তাত আপুনি মাওৱাৰী খুব কম পাব। তাত অসমীয়া প্ৰতিষ্ঠান। মই গোলাঘাটলৈ কথা নকওঁ, কাৰণ গোলাঘাট মোৰ ইয়াৰ পৰা বহুত দূৰ। মই কম ধেমাজিৰ কথা। ধেমাজিত আজি ধেমাজি কাপোৰ ইণ্টাৰনেশ্যনেল প্লেটফৰ্মত গুচি গ'ল, তাকো মহিলাই বনোৱা। মিচিং কাপোৰৰ কথা কৈছো, আজি ইণ্টাৰনেশ্যনেল প্লেটফৰ্ম, আমেৰিকা লণ্ডন গুচি গ'ল, ডুবাইত গুচি গ'ল। ধেমাজিৰ চাউল আজি পেকেজিং কৰি পেলাই গোটেই অসমত গুচি গ'ল। ধেমাজি ষ্টীল ফেব্ৰিকেশ্যন আজি গোটেই অসমত গুচি গ'ল। আজি লখিমপুৰৰ যুৱক বুলি কৈ পেলাই মোৰ কোনোবা ক্ষেত্ৰত মানে এনেকুৱা হীনমন্যতাতে ভুগিছো। কিন্তু লখিমপুৰৰ কি গ'ল? মানে এনেকুৱা এটা ইণ্ডাষ্ট্ৰি গ'ল জানো লখিমপুৰৰ পৰা যি মানে হেৰি মানে গোটেই অসমখনক মানে হেৰি কৰিব পাৰে? ধেমাজি কাষতে কিন্তু বহুত ডেভেলপ হৈ আছে, য'ত নেকি বানপীড়িত অঞ্চল, কিন্তু লখিমপুৰৰ পৰা যোৱা নাই। কিন্তু বহুত দুখৰ কথা। আজি যদি গুৱাহাটীৰ নিচিনা তাত টেট ফেয়াৰ পাতে নহয়, ধেমাজি মাজুলী একদম জিলিকি থাকে, লখিমপুৰ কিন্তু একদম পয়া লগা অৱস্থা। কিন্তু আমি শেষতে সময়লৈ আহিছো আৰু আপোনাৰ সময় বহুখিনি দিলে, সময়ো আপোনাৰ 10 বাজিব হ'ল। বিশেষ আমাৰ দৰ্শকসকলক ক'ব বিচাৰো যে পিছফালে ভেকুলী চাউণ্ড আহি আছে, ভেকুলীয়ে তুৰতুৰাই থকা, গতিকে তাৰ বাবে আমি যদি কিবা অসুবিধা হয় অকণমান কম্প্ৰমাইজ কৰিব। আৰু আমাৰ শেষৰ পৰ্যায়খিনি লাগিছো, আপোনাৰ এই অনুষ্ঠানটো বা প্ৰতিষ্ঠানটো কিমান সময়ৰ পৰা কিমান সময়লৈ খোলা থাকে? আৰু কি কয় কিবা পাৰ্কিং চাৰ্জ কিবা কিবি তেনেকুৱা ধৰণৰ আছে নেকি? পাৰ্কিং চাৰ্জ নাই, আমি বিনামূলীয়া পাৰ্কিং আছে। কিন্তু ফ্ৰণ্টত মানে আমাৰ গাঁৱৰ আশে পাশে মহিলাসকলে পাৰ্কিং চাৰ্জ লয়। সেইটো এটা পৃথক, তেওঁলোকে স্বনিৰ্ভৰশীল হবলৈ এটা হেৰি কৰিছে, চেষ্টা কৰিছে। কিন্তু আমাৰ ফ্ৰণ্টত মানে আমি মাটি এৰি থোৱা আছে, তাত পাৰ্কিং চাৰ্জ ফ্ৰী আছে। আৰু আমাৰ অনুষ্ঠানটো আচলতে আমি প্ৰথম যেতিয়া আৰম্ভ কৰিছিলো তেতিয়া আমি 11 বজাৰ পৰা 9 বজালৈকে আমি নিৰ্ধাৰিত কৰি দিছিলো। কিন্তু এতিয়া এনেকুৱা হয় বাহিৰৰ পৰা বহুত দূৰৰ পৰা মানুহ আহে, কেতিয়াবা 9 বজাত আহি যায়, কেতিয়াবা 10 বজাত আহে। সেইকাৰণে আমি 10 মান বজাৰ পৰা খুলি দিওঁ। আৰু এনেকুৱা হয় কিছুমান আমাৰ বাৰ্থডে পাৰ্টি থাকে, এনিভাৰ্চাৰী থাকে, যি নেকি ইয়াৰ পৰা যাবলৈ মন নকৰে। মানে ৰাতি পৰিৱেশটো ভাল পায়, তেওঁলোকৰ কাৰণে আমি 9 বজাৰ পৰা 10 বজালৈকে আমি আমাৰ কমফৰ্ট হয়, কাৰণ আমাৰ বহুত কষ্ট হয়। ইয়াতে আপোনাৰ ফেমিলি বাৰ্থডে হওক বা কোনোবা ফ্ৰেণ্ডশ্বিপৰ হওক, মই এটা কলেজৰ ষ্টুডেণ্ট, মোৰ ফ্ৰেণ্ডৰ লগত মই বাৰ্থডে পাৰ্টি কৰিব আহিছো, কোনো বিশৃংখলীয়া পৰিৱেশটো সৃষ্টি নহয় চাগে? হ'লহেঁতেন যদিহে তাত আমি মাদক দ্ৰব্য ব্যৱহাৰ, ৰাগিয়াল দ্ৰব্য ব্যৱহাৰ, সেইকাৰণে আমাৰ ইয়াত অনুষ্ঠানটো লৈ তেওঁলোকে নিজে চিৰিয়েল হৈছে। মানে ইয়াতে যদি ধৰক মোৰ ঘৰৰ পৰা যদি কয় বাৰ্থডে পাৰ্টি কৰিবলৈ যাওঁ, মই ধৰক ঘৰৰ পৰা পাৰ্মিশ্যন ল'লো, এতিয়া নিশ্চিন্ত মানে মাক দেউতাকে পঠাব। অলৰেডি আমাৰ ইয়াত দৈনিক 3টাৰ পৰা 4টা বাৰ্থডে পাৰ্টি থাকেই, সদায় থাকে। আৰু কিছুমান আমাক খবৰ দিয়ে, কিছুমান খবৰ নিদিয়াকৈও পাতে। কিন্তু ইয়াত বাৰ্থডে পাৰ্টি কাৰণে কোনো ধৰণৰ এক্সট্ৰা চাৰ্জ লোৱা নহয়। কিন্তু ইয়াত খোৱা বোৱাটো যদি আমাৰ পৰা হয় তেতিয়াহ'লে কথা
তেওঁলোকে লৈ আহিব পাৰে নেকি? লৈ আহিব নোৱাৰে, কাৰণ ইয়াত কিয় সেইটো হলে মানে বিশৃংখল হৈ যাব। বিশৃংখল হ'ব, যিকোনো আৰু বস্তু লৈ আহিব পাৰিব। যিকোনো বস্তু লৈ আহিব আৰু মানে ধৰি লওক মানে তেওঁলোকে বেছিক কেক কেণ্ডেল এইবিলাক আনিব পাৰিব, কিন্তু মানে বাকীবিলাক নোৱাৰে। বাকীখিনি আনিব, কেক চেক লৈ আহে, কেক লৈ আহে। কেকটো আমাক অৰ্ডাৰ দিলেও আমি বনোৱাই দিওঁ, কিন্তু নিজেও লৈ আহিব পাৰিম। বাকী আপোনাক ধন্যবাদ জ্ঞাপন কৰিলো, আপুনি ইমানখিনি সময় দিলে। আৰু আমাৰ দৰ্শকসকলক আমি জনাব বিচাৰো যে লখিমপুৰৰ আপোনাৰ এড্ৰেছটো আপুনি নিজে দি দিয়ক। লখিমপুৰ, উত্তৰ লখিমপুৰ চহৰৰ পৰা 4 কিলোমিটাৰ নিলগত গ্ৰাম্যানুভূতি লাহন গাঁৱত স্থিত এক পৰ্যটনস্থলী। আৰু আমাৰ ৰেলৱে ষ্টেচনৰ পৰা 5 কিলোমিটাৰ হয়, আৰু এয়াৰপৰ্টৰ পৰা 7 কিলোমিটাৰ হয়। মানে আপুনি স্থলুৱা অসমৰ ভিতৰত, লখিমপুৰৰ ভিতৰৰ পৰা অসমৰ বাহিৰৰ বিষয়ে একেবাৰে জনাই দিছে আৰু। নহয়, একচুৱেলি এয়াৰপৰ্টটো মই জনাইছো, এয়াৰপৰ্টৰ পৰা 7 কিলোমিটাৰ, ৰেলৱে ষ্টেচনৰ পৰা 6 কিলোমিটাৰ, 4 কিলোমিটাৰ, 4.5 কিলোমিটাৰ নহয়। গতিকে আমি আমাৰ দৰ্শকসকলক জনাব বিচাৰো, আপোনালোকে য'ৰ পৰাই চাই আছে, আহক এবাৰ আমাৰ এই লখিমপুৰৰ গ্ৰাম্যানু অনুভূতি এবাৰ দৰ্শন কৰক, উপভোগ কৰক। ইয়াত থকা খুব ধুনীয়া ধুনীয়া প্ৰতিচ্ছবিসমূহ চাওক, ধুনীয়া ধুনীয়া যিবিলাক আমাৰ সংগ্ৰহালয়ত বস্তু আছে, সেই আপুৰুগীয়া সম্পদসমূহ নিজে এবাৰ চুই উপভোগ কৰক। গতিকে আপোনাক খুব ভাল এটা অনুভৱ ল'ব পাৰিব, আৰু সেইবাবে অনুভূতি শব্দটো ইয়াত ব্যৱহাৰ কৰিছে, যাতে আপুনি এটা ভাল অনুভৱ লৈ যাব পাৰে। গাঁৱলীয়া পৰিৱেশ এটা আপুনি ইয়াত এটা পাব পাৰে, যিহেতু সময়ৰ সোঁতত বা ব্যস্ততাৰ মাজত আপুনি নিজকে সময় দিবলৈ সুবিধা নাপায়। সেই সময়খিনি আপুনি যদি পাৰে ইয়াতে উপভোগ কৰক, আপুনি এটা ভাল মন, সতেজ মন আৰু এটা ভাল ফিলিংছ ল'ব পাৰিব বুলি ময়ো আশাবাদী। আৰু ইয়াকে কৈ আমাৰ আজি এই আলাপৰ দ্বিতীয়টি খণ্ড সমাপ্তি ঘটাইছো। ধন্যবাদ দাদা, শুভৰাত্ৰি। ধন্যবাদ, শুভৰাত্ৰি।